নমস্কাৰ, মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু এজনে কৈছিলে মানে কমেণ্টত যে গাহৰি মাংসৰ ৰেচিপি লাগে দাদা, তাৰ কাৰণে আজি তেখেতৰ কাৰণে ৰেচিপিটো লৈ আনিছোঁ। আৰু বন্ধুসকল নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনখিনি আগতীয়াকৈ পায়। মানে আটকি ধৰিছে এনেকুৱাই হয় মানে অলপ ভিডিঅ' গেপ দি পেলাই বনালে তাকে আৰু লগতে এইফালে চাবচোন তপন ভাই আছে মানে। ঐ ভাই আজি কিবা স্পেচিয়েল হ'ব ন? ঢেকীয়াৰ লগত গাহৰি মাংস। এইফালে চাব, এই ফাৰ্ম চাইডে আহিছে মানে আমি বিচাৰি পেলাই। ঢেকীয়া বাগান বুলি ক'লেও বেয়া নহয়। একচুৱেলি এইটো মুগা ফাৰ্ম দেই, মুগা ফাৰ্ম, পলু ফাৰ্ম মানে। এই গছবিলাক হৈছে নহয়, এই গছবিলাকত মানে এইটো পোকটো চলি থাকে। তো এতিয়া এইখিনি বাইদেউবিলাক চাই পাইছে না, এতিয়া পুহি আছে। ইচ্ছা কৰিলে দেখাইও দিব পাৰিম কেনেকৈ মুগাটো পোহে। মুগা পুহি পিনি মুগাৰ পৰা সূতা ওলাই, তাৰে মাজতে মানে ঢেকীয়া গছ কেইটামান আছে, তাৰে পৰা আমি ঢেকীয়া ছিঙিম। বল গৈ থাকোঁ আৰু লগতে বন্ধুসকল ডান্সাৰ ভাইও আছে মানে, তাকো ইনভিটেশ্যন দিয়া হৈছে। সি অলপ পাছত আহি আছে, অলপ পিছত আহি আছে। আমাক ছিঙিব ক'লে মানে। এইটোৱে মানে আমি চিঙা মেলা কামটো কৰিলোঁ। আজি যোনটো ৰেচিপি হ'ব এইটোৱে গম পাইছে আৰু গাহৰি মাংসৰ লগত ঢেকীয়া ৰেচিপি। তাকে সোনকালে গৈ ছিঙি লওঁ। এইটোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু দেই বন্ধু। এইফালে মানে তপন ভাই ঢেকীয়া ছিঙিব আৰু এইফালে ডান্সাৰ ভাই মা হয়। এইফালে আণ্টি কি ইয়াত পলু কি পুহি আছে নেকি আপোনালোকে? অঁ, এইফালে মানে পলু পুহি আছে যিহেতু, আৰু এইফালে তপন ভাই ছিঙি আছে ঢেকীয়া। পাইছ নাই ভাই? মোৰ এটা বস্তুৱে ভয় লাগে, যুগৰ কাৰণে বেছি ভয় লাগে মানে, জংঘলৰ মাজত যাবৰ কাৰণে। এইফালে পূৰা ছিঙি আছে মানে, এইফালে কোমলীয়াকেইটা ছিঙিবি দেই বাচি পেলাই। আৰু এইফালে ডান্সাৰ ভাই মাও মানে লাগি দিছে ছিঙাত। কোমলীয়া আছে ন এইটো? চাওকচোন একদম পূৰা গাহৰি মাংসৰ লগত বনাম আজি। চাবচোন ঢেকীয়া ইমান ডাঙৰকৈ লাগিছেগৈ এইফালে। এইফালে চাব পূৰা ছিঙাত লাগি আছে মানে। এইফালে ধুনীয়া হৈছে ন বস্তুকেইটা, ঢেকীয়াকেইটা মানে। এইটো কাটি দিয়া হৈছিলে যে, সেইটো কেনেকৈ উঠে? নিজে উঠে নে কি? এইটো জংঘলী চব্জি, এইটো নিজে নুঠিব। ক'ৰ পৰা উঠিব? লোকেল ভিটামিন ন? মানে ঢেকীয়াটো কলম কৰি দিলে ন, ঢেকীয়াৰ বাগান মানে এইটো, বুজিছ নাই? এইটো কলম কৰি দিয়া হৈছে মানে। এইফালে ডান্সাৰ ভাই মায়ে মানে এইবোৰ কলম কাটি দিছিলে আৰু চাবচোন ঢেকীয়া ইমানখিনি আছে মানে, বৰ মজা লাগিব দেই আজি খাই পেলাই। মানে ঢেকীয়া চিঙা হৈ গ'ল বন্ধুসকল, চাইছে একদম গছৰ পৰা মানে একদম ধুনীয়া ফ্ৰেছ আৰু পূৰা ন? বজাৰত দিয়াকেইটা কি হয় গম পাইছা নাই? অঁ, আজি ছিঙিব, কালি একদম গেলি পচি শেষ হৈ যায়। এইটো কাৰণে এইফালে চাবচোন পূৰা ফ্ৰেছ মানে দেই। এতিয়া গৈ আছোঁ আমি মেইন লোকেশ্যনত। বন্ধুসকল আকৌ আহি পালোঁ তপন ভাইৰ ঘৰত। আৰু এইফালে চাবচোন ঢেকীয়াখিনি ধুনীয়াকৈ এনেকৈ মেলি থৈ দিছে। এতিয়া এইটো ধোৱা পখলা কামটো কৰিম ন ভাই? এইফালে চাবচোন এনেকৈ ছিঙি, যোনটো মেইন বস্তুটো লাগে যে এইটোৱে ছিঙি আছেগৈ এইফালে তপন ভাই। মানে এইটো কি হয় মানে, আমি এতিয়া ছিঙি পিনি ধুনীয়াকৈ ধুই ইয়াক গৰম পানীত অকণমান উতলাম মানে। তেনেকৈ যিমান যি হ'লেও ইয়াত অকণ পিছল আছে বা যি থাকে মানে চব ওলাই যাব ন? ওলাই যাব। এইফালে চাবচোন একদম কি মজা লাগিছে চাই পেলাই। অকণ গৰম পানীত উতলাই ল'ব লাগিব। বন্ধুসকল প্ৰায় মানে মই ঢেকীয়াখিনি অলপ চিঙাত সহায় কৰি দিলোঁ। আৰু এইফালে চাবচোন পূৰা ধুনীয়াকৈ ধুই আছেগৈ মানে এইফালে তপন ভাই। মানে ধুই আছে মানে কি আৰু পানীটো তিয়াই দিছে আৰু ডাইৰেক্ট ধোৱা মানে। আৰু গম পাইছে আৰু আমি কেনেকৈ কৰোঁ মানে, একদম লোকেল ষ্টাইলত। আৰু এইটো ভিলেজ টাইপ আৰু ন, ভিলেজ টাইপ ফিলটো পাব আজি মানে। এইফালে চাবচোন ধুনীয়াকৈ ধুই আছেগৈ। আৰু বন্ধুসকল এনেকুৱা হ'ল, যিহেতু আজি ইলেকশ্যনৰ দিন মানে গম পাইছে আপোনালোকে, আৰু কোনে ভোট দিব গৈছে কমেণ্ট ছেকশ্যনত জনাব। আমি মানে যোৱা নাই, আমি আবেলি যাম। যিহেতু আজি ভাবিলোঁ যে কিবা এটা বনাওঁ ইউনিককৈ, তাকে মানে আজি সেইফালে এই ৰেচিপিটো লৈ আনিছোঁ আপোনালোকৰ মাজত। এইফালে চাব প্ৰায় এইফালে ধুনীয়াকৈ ধুই লৈছোঁ মানে দেই। এইটো ধোৱাৰ পাছত বইল কৰা হ'ব মানে ইয়াক। আৰু বইল কৰা ৰিজনটো ভাই কিহৰ কাৰণে বইল কৰা হ'ব কৈ দিয়কচোন। মানে ঢেকীয়াটোক মানুহে প্ৰায় ভাগে আজি ছিঙে যদি কালি খায়, কিন্তু আমি আজি ছিঙিছোঁ আজিয়ে খাম। সেইটো মানে বইল কৰি দিম। ইয়াৰ মানে যি মানে
পোক চোক যদিও থাকেও মানে ধোৱাৰ হা পিছতো হা সেইবিলাক ওলাই গুচি যাব আৰু লেতেৰাও থাকে যদি হা এইকেইটা চব হৈ যাব। নিমখ দিয়াৰ লগে লগে ওলাই যাবগৈ ন ভাই? পোকটোতো নায়ে, হা চেক কৰিলোৱে ভালকে উম পোক নাই, আমি বাচি বাচি কিয় কৰিছোঁ। তেতিয়াও মানে বইল কৰাটো মানে নিজৰ কাৰণে ভাল আৰু চেফটি, যেনেকুৱা নেকি পানীটো মানে ফিল্টাৰ কৰি খায় ঠিক তেনেকাই আৰু চেফটি এটা থাকে আৰু ন। এইফালে চাবচোন কি ধুনীয়া লাগিছে চাই পেলাই। এবাৰ নহয় দুবাৰ লাগিলে ধুই দুবাৰ ধুবগৈ মানে এইফালে চাব মাংসখিনি মানে প্ৰায় এতিয়া ধুনীয়াকৈ ধোৱা হ'ব। ইয়াক 3-4বাৰকৈ মানে ধুই ল'ব আপোনালোকে। আৰু ইয়াক বইল কৰা হ'ব ন ভাই? বইল কৰি তাকে চাবচোন বহুত তেল আছে ন ভাই? আৰু বন্ধুসকল আজিৰ যোনটো লোকেশ্যন এইফালে চাব পাৰিছে, তপন ভাইহঁতৰ মানে পাছফালে ৰুমতে বনোৱা হ'ব বন্ধুসকল যিহেতু। আৰু এইফালে চাবচোন মাংসখিনি আৰু ঢেকীয়াখিনি ধুনীয়াকৈ ইয়াত থৈ দিছেগৈ। প্ৰথমতে মানে ঢেকীয়াখিনি বইল কৰিম, তাৰপিছত মাংসখিনি বইল কৰি বনাম মানে। আৰু এইফালে টেংগে আহি গ'ল আমাৰ। ঐ চলাই ক'ত? সিও মানে খাব আমাৰ লগত যিহেতু। আৰু এইফালে চাবচোন কি আছে, স্মকি পৰ্ক লাজবাবৰ হয়। ইয়াত বন্ধুসকল কি আছে সকলোখিনি দেখুৱাই আছোঁ ইয়াত। ইনগ্ৰেডিয়েণ্টছ ব্ৰাউন চুগাৰ আছে, স্মক পাপ্ৰিকা, নৰ্থ ইষ্ট ব্লেক পেপাৰ আছে, ভোট জলকীয়া, চল্ট কৰ্ণ, ঢেৰ কিবাকিবি আছে মানে মিক্স আছে। এইটো মছলাটো দি দিমগৈ। তাৰপিছত এইফালে আছে পিঁয়াজ, শ্বপিং বৰ্ডটো গম পাইছে বন্ধুসকল। আৰু এইফালে মিঠাতেল, লগতে এইফালে নহৰু, আদা, এইটোৱে আৰু এইফালে আছে নিমখ, তাৰপিছত এইফালে আছে হালধি। কেনেকৈ কি বনাওঁ সকলোখিনি দেখুৱাম আৰু আজি মই বনাম যিহেতু, বাকীখিনি ৰেডি তপন ভাই কৰি দিব আৰু বন্ধুসকল। এইফালে চাব তপন ভাই কাটা মেলা কামখিনি ধুৱাই কৰি দিব যিহেতু আজি মই বনাম। আৰু এইফালে প্ৰথমতে মানে এইফালে চাব জুইপাত মানে ধুনীয়াকৈ জ্বলাই ল'লোঁ। এতিয়া এইফালে কেৰাহীটো মানে ইয়াত ধুনীয়াকৈ এনেকৈ পাতি দিমগৈ মানে দেই। আৰু এইফালে চাবচোন এই জেগাটো দেখিছেনে কেৰাহীটো? কেৰাহী নহয় বন্ধুসকল, চৌকাটো ফাটি গৈছে মানে। ইয়াৰ কাৰণে হৈছে মানে। মই কৈছোঁ যে লাহেকৈ উঠাবি। মাটি ভাবিছিলে মানে এনেকৈ ৰ'দৰ পৰা বনোৱা হয় নেকি, তাৰ কাৰণে ইমান জোৰত লৈ পেলাই মানে থৈ দিছে। এইফালে চাবচোন গোটেই টুকুৰা হৈ গৈছে। এতিয়া উপায় নাই আৰু এনেকৈ মানে জইন কৰি পেলাই তাৰপিছত বনাবলগীয়া হৈ আছে আৰু এইফালে চাবচোন উপায় নাই ন। এইফালে চাব জুই প্ৰায় জ্বলি হ'লে আৰু এইফালে চাব ঢেকীয়াখিনি বইল হৈ আছে। আৰু এইফালে চাবচোন বন্ধুসকল প্ৰথমতে মানে পিঁয়াজখিনি বাকলিখিনি ধুনীয়াকৈ গুচাই আছে এইফালে তপন ভাই। তাৰপিছত এই শ্বপিং বৰ্ডতে কাটিব, গম পাইছে আৰু ন ভাই? আমাৰ প্ৰায় ৰেচিপি এই শ্বপিং বৰ্ডতে কাটা হয় আৰু তাৰপিছত এইফালে নহৰু আদাখিনি গুচাব বাকী আছে, সেইখিনি মই গুচাই ল'ম বাৰু। চাবচোন বন্ধুসকল প্ৰায় ঢেকীয়াখিনি অলপ বইল কৰা হ'ল আৰু অলপ লগতে নিমখো দি দিছিলোঁ মানে। এইফালে চাবচোন এই ভাই আৰু কিমান মিনিট বইল কৰিব লাগে এইটো? বইল গ'ল এইটো কি বইল কৰিব আছিলোঁ অলপ সময়ৰ কাৰণে এইফালে বইল হৈ গ'ল আৰু প্ৰায় পৰা ঢেকীয়াখিনি বন্ধুসকল এইফালে চাব। এইফালে চৰিয়াত ধুনীয়াকৈ এনেকৈ নমাই দিছোঁগৈ আৰু চাবচোন পানীটো চাব নাই কেনেকৈ কালাৰ হৈ গৈছে বইল কৰাৰ লগে লগে। আৰু অলপ আছে মানে এইফালে চাব। প্ৰায় এইফালে ঢেকীয়াখিনি চৰিয়াত নমোৱা হ'ল আৰু এইফালে চাব বইল কৰা হ'ব বন্ধুসকল এই গাহৰি মাংসখিনি মানে। এতিয়া এইফালে চাব পানী দিয়া হ'ল, এইফালে নিমখ দি দিছে মানে। চামুচ দি দিম নেকি? দে তই দি দে আৰু সেইফালে আমাৰ তপন ভাই মানে এতিয়া গাহৰি মাংসখিনি বইল কৰাত মানে ইয়াত দি দিছে আৰু কেৰাহীত চাবচোন। তাৰপিছত আমি এইফালে খুন্দা কামকেইটা কৰি থাকিম ন। এইফালে চাব এতিয়া এইটো বইল হৈ থাকিব আৰু এইফালে বাকী যিমানখিনি বস্তু কৰিবলগীয়া আছে আমি কৰি থাকিম ন। বল বন্ধুসকল এইফালে চাব পিজে ভাই আহি গ'ল মানে। এই জাপ মাৰিবৰ কাৰণে মই ইয়াক কৈছোঁ যে এইটো পাৰ হৈ আহিব লাগে। ইমান চিন্তা চৰ্চা কৰি আছে মানে কেনেকৈ পাৰ হ'ল। তইতো জিম মাৰ ন ভাই, আজি তোৰ পাৱাৰটো দেখাই দে আকৌ। লাজ লাগে ন। দেখিছোঁ আনি আছোঁ বন্ধুসকল। এইফালে চাব পিঁয়াজখিনি কাটা হ'ল আৰু এইফালে আদা নহৰু গোটেই খুন্দি আছে। আৰু এইফালে ডান্সাৰে মানে বহি চাই আছে আৰু ই কেনেকৈ কি বনায়। আহিছে মানে মাত্ৰ ই খোৱা মেইন আৰু এই তিনিজনেই খাম আজি বহি। আৰু বন্ধুসকল এনেকুৱা আমি মানে ফ্ৰী টাইম পালে এনেকৈ প্ৰায় যিকোনো বস্তু আনি লওঁ ন, অকলে নাখাওঁ মানে এই মিলিজুলি খাওঁ নে কি ভাই? মিলিজুলিয়ে খাব লাগিব এনেকৈ। এইফালে চাব পূৰা খুন্দি আছে দেখাই দিছে।
আজি মানে আমি এক্সট্ৰা জলকীয়া নিদিওঁ এইটো এই আনিছে মছলাটো লাজবাব এইফালে পৰি আছে মানে ইয়াতে সেইটো কাৰণে আজি আমি জলকীয়া আছিলে ভাই এইটো অনলাইনত লৈছোঁ কিমান 250 নে 280 মান এনেকৈ চামথিং লৈছিলে মানে আমি সেইটো কাৰণে ইয়াত জলকীয়াও মিক্স আছে বোলে সেইটো চব কাৰণে মিক্স আছে জলকীয়া দিয়া নাই আৰু আদা নহৰুটো দি দিছোঁ আৰু অকণমান চেণ্টৰ কাৰণে আৰু এইফালে চাবচোন এইফালে প্ৰায় গৰম হৈ গ'ল এতিয়া এইফালে পিঁয়াজখিনি লাহেকৈ এনেকৈ তেলত দি দিলোঁগৈ সোৱাদ অনুসাৰ ইয়াত দি দিলোঁ এইফালে নিমখ বেছি নিদিওঁ মানে বন্ধুসকল এইফালে নিমখ দিয়া হ'ল আৰু এতিয়া দি দিম এইফালে হালধি দি দিলোঁ ধুনীয়াকৈ এইটো আজি লাৰি দিমগৈ মানে ধুনীয়াকৈ বন্ধুসকলে বইল কৰা গাহৰি মাংসখিনি ধুনীয়াকৈ ইয়াত দি দিমগৈ এইফালে চাব प्यारी समझ गई এতিয়া এইফালে হিলাই দিম মানে হেতা দি দেই বন্ধু আদা নহৰু এইফালে দি দিলোঁ ধুনীয়াকৈ আৰু এতিয়া এইফালে লাজবাবৰ মছলাটো দি দিব মানে স্পেচিয়েল পৰ্ক মছলা হয় অঁ হৈ যাব ভাই মজা আকৌ হিলাম ন হিলাই আছোঁ এইফালে চাবচোন বন্ধুসকল পূৰা মানে মছলাকেইটা মিক্স হৈ যোৱাকৈ মানে পূৰা হিলাই আছোঁ আৰু হিলাই আছোঁ এইফালে হিলোৱা হ'ল এতিয়া এইফালে বইল কৰা ঢেকীয়াখিনি ইয়াত দি দিম দেই এইটো লাষ্ট ন এইটো লাষ্ট এইটো লাষ্ট হয় ঢেকীয়া ভালকৈ হিলা লৰা বন্ধুসকল তপন ভাই মানে ইফালে লৰাই আছে আৰু দেই মিলাই দিছে মানে ইফালে অসুবিধা পাই আছোঁ মানে মিলাবৰ কাৰণে বন্ধুসকল এইফালে চাব প্ৰায় মাংসখিনি হ'ল আৰু এইফালে ঢাকনো লগাই দিলেগৈ আৰু তাৰপিছত এইফালে চাবচোন ডান্সাৰ কি চাই আছোঁ ভাই এই মোবাইল এটা ল'ম নেকি বুলি কম দামীতে চাই আছোঁ ঠিকে আছে লাগে ন পাৰ্চনেল ইউজৰ কাৰণে লাগে মানে এই জেগাত এইফালে চাব প্ৰায় হ'লে আৰু আমাৰ আৰু প্ৰথমতে মানে ডান্সাৰক দিলোঁ আৰু টেষ্টিংটো কৰিবৰ কাৰণে এতিয়া ক'ব মানে কেনেকৈ কি মোক কমেণ্টত কয় মই আগত কৰে বোলে দে মই এক পিচ বন্ধুসকল ট্ৰাই কৰি চাওঁ দেই বহুত বেছি গৰম নেকি বহুত বেছি গৰম জুইত বনাইছোঁ চাগে সেইকাৰণে সদায় এনেকৈ লৈ ল'লোঁ দেই এইটো কি আৰু খাইছোঁ তই কেনেকুৱা মজা লাজবাবৰ মছলাটো দিওঁতে আৰু লাজবাব হৈ গৈছে হয় নেকি এতিয়া মই খাম গৰম দেই জুইত বনাইছোঁ কাৰণে গৰম গ্ৰেভি মানে ড্ৰাই কৰিম ন ড্ৰাই ভাল লাগিব আৰু বন্ধুসকল আজি স্পেচিয়েল ষ্টাইলত মানে এইফালে চাব কলপাতৰ পৰা কি ধুনীয়াকৈ কাটিছেগৈ মানে দেখিব পাৰিছে নাই সেই তপন ভাইৰ আইডিয়া মানে দেই এইটো চাওচোন কি ভাল লাগিছে চাই কিবা এটা ইউনিক লাগিছে মানে চাই পেলাই আজি দেখা পাব অলপমান পিছত কেনেকৈ ধামাকাকৈ খানাটো হ'ব আৰু ন মানে এইটো মই থালিত বহাম মানে থালিত চেপত কাটিছোঁ ভাতখিনি লৈ যাম ফাইনেলি বন্ধুসকল এইফালে লৈ ল'লোঁ গাহৰি মাংসৰ লগত ঢেকীয়া আৰু এইটো কি এইটো বাটেঙা বাটেঙা আৰু এইটো মূলা আচাৰ আৰু এইফালে কণ জলকীয়া আছে লগতে এইফালে চাবচোন এনেকৈ লৈ প্ৰথমতে মানে মাংসৰ লগত এই ঢেকীয়াখিনি লৈ ল'লোঁ লৈ এনেকৈ সানি ল'লোঁ তাৰপিছত এইফালে যে আপোনালোকৰ কাৰণে তাৰপৰা ডান্সাৰটো খাই আছে তপনে পূৰা দবাই আছে মানে এইফালে ক'বই নালাগে কৈ দিয়া আকৌ ডাইলগটো ক'বই নালাগে লাজবাব মছলা লাজবাব গাহৰি মাংস লাজবাব বাটেঙা লাজবাব মূলা আচাৰ থালিটোৰ ডিজাইনটো আজি চাইছা নাই এইফালে চাবচোন কলপাতৰ লগত একদম ধুনীয়াকৈ ৰাউণ্ডকৈ কাটি দিছে মানে চাব এনেকৈ লৈ
এনেকৈ লৈ ল'লে এনেকৈ গাহৰি মাংসৰ লগত ইফালে জলকীয়া ৰঞ্জন ভাই মজা বেম্ব' চুপ এফালে লগতে মূলা আচাৰ মানে দেই আমাৰ খোৱা বোৱা হ'ল ধুনীয়াকৈ আৰু এইফালে চাব বেবী কাম ডাউনে পূৰা খাই আছে মানে এইফালে ইয়াকো দিম বুলি কৈছিলোঁ ন যিহেতু ইয়াক লাষ্টত দি দিলোঁ কেনেকৈ হৈছে খাই ভাল হৈছে ন দে খাই ল দেই তই বন্ধুসকল এইফালে চাব পাৰিছে ভোট দি পেলাই আহিলোঁ মানে চ' আজি ফুড ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই বাই